যে আমাৰ ৫ নম্বৰ ৱাৰ্ডটো পৌৰসভাৰ ৫ নম্বৰ ৱাৰ্ড ৩ নম্বৰ ৱাৰ্ড আৰু আমাৰ বিভিন্ন জাগাত আমাৰ যিখিনি গাঁৱৰ ল'ৰা ছোৱালী যিটো মানে চুৰু কৰিছে ড্ৰাগছৰ যিটো ৰমৰমাই বেহা চুৰু কৰিছে আমিও বিগত দিনত প্ৰায় ১৮-২০টা কেছ আমি নিজে ধৰি দিছো আৰু আজি আমাৰ এজন সমাজকৰ্মী আমাৰ আইনুল দা আৰু তেওঁৰ নেতৃত্বত আমাৰ জলালৰ নেতৃত্বত মই এজন পুফুদাৰ গাঁও আৰক্ষী বাহিনীৰ মই এজন সম্পাদক হৈ খবৰ পোৱাৰ লগে লগে আহিছো। তেওঁ দুজন মানুহক আটক কৰিছে। যদিও দুজনক আটক কৰিছে এজনৰ ওচৰত কোনো মাল পোৱা নাই। মেহবুব আলম নামৰ যিটো ল'ৰা বিগত ২ মাহ আগতে জেলত গৈছে আৰু তেওঁ এই বিজনেছটো এৰি দিয়া নাই। তেওঁ মানে এই ৫ নম্বৰ ৱাৰ্ডত বৰ্তমানৰ মাষ্টাৰ মাইণ্ডটো তেওঁ আৰু ৩ নম্বৰত আমাৰ এজন মাষ্টাৰ মাইণ্ড আছে। মই বাৰম্বাৰ আগতে কৈ আহিছো, আগতে মই ধৰিছো আনোৱাৰ হুছেইন নাম। তেওঁ বৰ্তমান আমাৰ ডবকা টাউনৰ ভিতৰত পৌৰসভাৰ ভিতৰত নম্বৰ 1 পজিশ্যনত তেওঁ আছে আৰু এটা ল'ৰা আছে হিফজুৰ। আমাৰ বুঢ়ীগাঁৱত কেইটামান ল'ৰা আছে। তো মই ডবকা ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী মহোদয়ক মই এইটো ক'ব বিচাৰিছো যে এই যিখিনি মানুহৰ নাম কৈ আছো এইখিনি আমি ৰেড মাৰিব লাগে, এই মানুহখিনি ধৰিব লাগে আৰু এইখিনি মানুহ যদি আমি ধৰি দি দিওঁ 100% আশা আছে আমাৰ গাঁওখন চেহেৰা বদলি যাব। আমাৰ গাঁৱৰ নজোৱান যিবিলাক আছে নৱপ্ৰজন্ম যিখিনি আছে তেওঁখিনি সুধৰি যাব আৰু আমাৰ গাঁওখন ভাল হ'ব। কাৰণ এই ড্ৰাগছত গোটেই গাঁৱৰ ল'ৰা ছোৱালী বৰবাদ হৈ আছে। আজি আমি মানে তেওঁ তদন্ত লৈ আমি ধৰিছো, তেওঁৰ পৰা উদ্ধাৰ কৰিছো 13টা কণ্টেইনাৰ ফুল আৰু 12টা খালী কণ্টেইনাৰ পাইছো। ইমানে মই ক'ব বিচাৰিছো যাতে গোটেই গাঁৱৰ ল'ৰা ছোৱালী ভাল হৈ যাক আৰু নেক্সট টাইমত তেনেকুৱা নহয়। আৰু আমি যিখিনি মানুহৰ নাম কৈছো এইখিনি মানুহ 100% আমি ধৰি আইনৰ আওতালৈ আমি পঠিয়াই দিম। ধন্যবাদ। যে আমাৰ ৫ নম্বৰ ৱাৰ্ডটো পৌৰসভাৰ ৫ নম্বৰ ৱাৰ্ড ৩ নম্বৰ ৱাৰ্ড আৰু আমাৰ বিভিন্ন জাগাত আমাৰ যিখিনি গাঁৱৰ ল'ৰা ছোৱালী যিটো মানে চুৰু কৰিছে ড্ৰাগছৰ যিটো ৰমৰমাই বেহা চুৰু কৰিছে আমিও বিগত দিনত প্ৰায় ১৮-২০টা কেছ আমি নিজে ধৰি দিছো আৰু আজি আমাৰ এজন সমাজকৰ্মী আমাৰ আইনুল দা আৰু তেওঁৰ নেতৃত্বত আমাৰ জলালৰ নেতৃত্বত মই এজন পুফুদাৰ গাঁও আৰক্ষী বাহিনীৰ মই এজন সম্পাদক হৈ খবৰ পোৱাৰ লগে লগে আহিছো। তেওঁ দুজন মানুহক আটক কৰিছে। যদিও দুজনক আটক কৰিছে এজনৰ ওচৰত কোনো মাল পোৱা নাই। মেহবুব আলম নামৰ যিটো ল'ৰা বিগত ২ মাহ আগতে জেলত গৈছে আৰু তেওঁ এই বিজনেছটো এৰি দিয়া নাই। তেওঁ মানে এই ৫ নম্বৰ ৱাৰ্ডত বৰ্তমানৰ মাষ্টাৰ মাইণ্ডটো তেওঁ আৰু ৩ নম্বৰত আমাৰ এজন মাষ্টাৰ মাইণ্ড আছে। মই বাৰম্বাৰ আগতে কৈ আহিছো, আগতে মই ধৰিছো আনোৱাৰ হুছেইন নাম। তেওঁ বৰ্তমান আমাৰ ডবকা টাউনৰ ভিতৰত পৌৰসভাৰ ভিতৰত নম্বৰ 1 পজিশ্যনত তেওঁ আছে আৰু এটা ল'ৰা আছে হিফজুৰ। আমাৰ বুঢ়ীগাঁৱত কেইটামান ল'ৰা আছে। তো মই ডবকা ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী মহোদয়ক মই এইটো ক'ব বিচাৰিছো যে এই যিখিনি মানুহৰ নাম কৈ আছো এইখিনি আমি ৰেড মাৰিব লাগে, এই মানুহখিনি ধৰিব লাগে আৰু এইখিনি মানুহ যদি আমি ধৰি দি দিওঁ 100% আশা আছে আমাৰ গাঁওখন চেহেৰা বদলি যাব। আমাৰ গাঁৱৰ নজোৱান যিবিলাক আছে নৱপ্ৰজন্ম যিখিনি আছে তেওঁখিনি সুধৰি যাব আৰু আমাৰ গাঁওখন ভাল হ'ব। কাৰণ এই ড্ৰাগছত গোটেই গাঁৱৰ ল'ৰা ছোৱালী বৰবাদ হৈ আছে। আজি আমি মানে তেওঁ তদন্ত লৈ আমি ধৰিছো, তেওঁৰ পৰা উদ্ধাৰ কৰিছো 13টা কণ্টেইনাৰ ফুল আৰু 12টা খালী কণ্টেইনাৰ পাইছো। ইমানে মই ক'ব বিচাৰিছো যাতে গোটেই গাঁৱৰ ল'ৰা ছোৱালী ভাল হৈ যাক আৰু নেক্সট টাইমত তেনেকুৱা নহয়। আৰু আমি যিখিনি মানুহৰ নাম কৈছো এইখিনি মানুহ 100% আমি ধৰি আইনৰ আওতালৈ আমি পঠিয়াই দিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।